বন্ধুসকল, কি খবৰ বাৰু আপোনালোকৰ? সকলোৰে ভালনে? মই মনালিছাই চুইট মোনালৈ আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টাইটেলটো দেখি গম পাইছেই যে মই এখন নাৰ্চাৰীৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু এইখন আমাৰেই নাৰ্চাৰী হয়। মোৰ মা আৰু দেউতাৰ অশেষ কষ্টৰ ফলত এই নাৰ্চাৰীখন গঢ় লৈ উঠিছে। আৰু তাৰেই মই থুলমূলকৈ অলপমান আপোনালোকক ভিডিঅ' কৰি দেখাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো চাই কেনে পালে শেষত কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আহকচোন আমি এতিয়া ভিডিঅ'টো চাওঁ। এইফালেৰে মৰিগাঁৱলৈ যোৱা এইটো মেইন ৰাস্তা আৰু এইফালেৰে নগাঁৱলৈ যোৱা এইটো মেইন ৰাস্তা হয়। আৰু ইয়াৰ মাজতে এইখন হ'ল আমাৰ নাৰ্চাৰী, মনালিছা নাৰ্চাৰী, জৰাবাৰী, নগাঁও, অসম। কণ্টেক্ট নাম্বাৰ ইয়াতে দিয়া আছে। আমাৰ গাঁওখনৰ নাম জৰাবাৰী আৰু ডিষ্ট্ৰিক্ট হ'ল নগাঁও। আৰু এতিয়া এইখন গেটেৰে আমি নাৰ্চাৰীখনৰ ভিতৰলৈ যাম। এয়া ইয়াতে দেৱদাৰু আৰু বকুল এইবোৰ। আৰু এইফালে এয়া পুনে আৰু অষ্ট্ৰেলিয়ান জবা হয়, হিবিস্কাছ। আৰু এইজোপা হ'ল লোকেল জবা। অষ্ট্ৰেলিয়ান জবাবোৰত ফুল ধৰা নাই। এয়া হ'ল ডালিয়া। ছিজন শেষ হৈছে কিন্তু এটা দুটাকৈ ফুলি আছে। আৰু এইবোৰ হ'ল পিটুনিয়া হেংগিং পট। ইফালেও আছে। এইজোপা হৈছে অৰ্নামেণ্টেল অৰেঞ্জ। গোলনেমু কৰিও খাব পাৰি গছজোপা ডাঙৰ হোৱাৰ পিছত। এইবোৰ হৈছে হাইব্ৰিড মিতা। এইফালে এয়া ডাইনথাছৰ হেংগিং পট। নাৰ্চাৰীখনৰ এতিয়া যিহেতু ফুলৰ ছিজন নহয়, এতিয়া হ'ল ফলৰ ছিজন, সেয়ে এতিয়া ফুলৰ তেনেকৈ বিশেষ একো নাই। কিন্তু উইণ্টাৰ ছিজনত ছিজন ফুলেৰে নাৰ্চাৰীখন ভৰি থাকে। বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ ফুলবোৰ থাকে, দেখিয়েই ভাল লাগে। এইটো পেনিষ্টা, বেগনীয়া। এইটো ওলমি আহে বেৰত বা গেটত এনেকৈ লগাব পাৰি। এইটো চাওকচোন, ইয়াতে এনেকৈ লগাই থৈছে মায়ে। ইয়াৰ ফুলটো যেতিয়া ফুলে দেখিবলৈ বহুতেই ধুনীয়া হৈ পৰে। কমলা ৰঙৰ ফুল আহে এইজোপাত। আৰু এইজোপা হৈছে এল'মেণ্ডা, য়েল্ল' এল'মেণ্ডা। আৰু এয়া চাইকাছ। মই আচলতে ভালকৈ নামবোৰ নাজানো। দুই এবিধ ফুলৰ নাম আৰু ফলৰ নাম জানো বা গছবিলাকৰ নাম জানো। এইবোৰ গ'ল্ডকিছ বল বুলি কয়। আচলতে মা যদি ভিডিঅ'টোত ওলালে হয়, আপোনালোকক আৰু ধুনীয়াকৈ বৰ্ণনা দিব পাৰিলে হয়। এইবোৰ দৰ্চিনা আৰু ইয়াতে এইবোৰ চাইনা পাম, লেডি পাম, এৰিকা পাম এনেকৈ আছে। আৰু এয়া ৰিবন গাৰ্ছ। এইজোপা হ'ল পিটুনিয়া, যিটো ছিজন ফুল হয়। আৰু অলপ বেলেগ ধৰণৰ পিটুনিয়া, অলপ ডাঙৰকৈ হয়। এয়া দেখিছেই চাগে ডাঙৰ টাবত দি থৈছে। মাৰ গাটো বৰ এটা ভাল নহয়, সেয়ে মা আজি নোলালে। এইটো ময়ূৰ পংখ বুলি কয়, মানে থোজা বুলিও কয়। মই ইয়াৰ পিছত এটা ভিডিঅ'ত মাক লৈ বনাম নাৰ্চাৰীৰ এটা ভিডিঅ', আৰু সেইদিনাখন আপোনালোকে ভালকৈ জানিব পাৰিব। বহুত বেছি কষ্ট কৰে। এই সম্পূৰ্ণ নাৰ্চাৰীখন মাৰ নিজৰ হাতৰ কষ্টৰ আৰু চেষ্টাতেই গঢ়ি উঠিছে। এয়া ভোট জলকীয়া। মোৰ আগৰ ভ্লগকেইটাত আপোনালোকে ভোট জলকীয়া দেখিছিলে, আৰু সেয়া মই এয়া আমাৰ নাৰ্চাৰীৰ পৰাই পুলিবোৰ নি লগাইছিলোঁ। আৰু যতন কেনেকৈ ল'ব লাগে গছবিলাকৰ মই মাৰ পৰাই শিকিছোঁ। এইজোপা থোজা, এইজোপা হ'ল গিলৈ, অমৰলতা। বিভিন্ন ৰোগত
বহুত ভাল হয় এইজোপা পাতবোৰ এনেকুৱা ডাঙৰ ডাঙৰ হয় আৰু গা গছডাল এইডাল এনেকৈ লতা বগোৱা দি বগাই যায় ইয়াৰ ডালটো খুন্দি পানীৰ লগত মিক্স কৰি খালে বহুত ভাল হয় এইবোৰ হ'ল অষ্ট্ৰেলিয়ান পাইন আৰু এইজোপা হৈছে থাইলেণ্ডৰ বগৰী বহুত ডাঙৰ ডাঙৰ হয় বগৰীটো আৰু এয়া আম হয় ইয়াতে এয়া আম কলি ধৰিছে আৰু কোনোবা ফালে ডাঙৰো হৈছে কোনোবা দুজোপামানত ইয়াত দুই তিনিজাত আম আছে বাৰমহীয়াও আম আছে এইবোৰ তামোল পুলি আছিলে এইফালে আৰু এইবোৰ বগৰী পুলি সৰু সৰু হৈ আছে আৰু এইবোৰ হৈছে এয়া নেমু ইয়াতে চিডলেছ নেমু আছে আৰু বাৰমহীয়াও নেমু আছে ইয়াতে এয়া নেমু কলি ধৰিছে এইফালে এইবোৰ তামোল পুলি এইজোপা ছজিনাজোপা আচলতে মই দেখাব চেষ্টা কৰিছোঁ এইজোপা ফুলিছে এইজোপা হ'ল বাৰমহীয়া ছজিনা গছ এইজোপা ইয়াতে মাটিতে লগাই দিছিলে আৰু এইবোৰ হ'ল গোলনেমু ইয়াৰ কলিবোৰো আহিছে এয়া দেখিছে চাগে আৰু এয়া অলপমান মেৰিগ'ল্ড আছে য়েল্লো হয় কালাৰটো আৰু বহুত বেছি আছিলে এতিয়া প্ৰায় শেষ হৈ গৈছে কাৰণ এইটো ছিজন ফুলৰ নহয় আৰু এইফালে অলপমান আছে আৰু এইবিধ ফুলৰ নাম হ'ল পেণ্টাছ এইটো ছিজন ফুল হয় অলম'ষ্ট শেষ হৈছে আৰু এই ফল আৰু ফুলৰ যতন কেনেকৈ লোৱা হয় আৰু ইয়াত ফাৰ্টিলাইজাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কি ব্যৱহাৰ কৰিব লাগে সম্পূৰ্ণ এটা ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এয়া চাওক আম এইবোৰ নাৰিকল হয় হাইব্ৰিড হয় এইবোৰ এয়া এইফালে আমবোৰ অলপ ডাঙৰ হৈছে এই আমবোৰৰ ভিতৰত মোৰ দুবিধ নাম মনত আছে এবিধ হ'ল সুবৰ্ণৰেখা আৰু এবিধ হ'ল আম্ৰপালি আৰু এইখিনি হৈছে ইলাচি ডালচেনি তেজপাত আৰু এয়া তামোল এয়া লিচু পুলি হয় এইফালে নাৰিকল লিচুৰ ভিতৰত আপোনাৰ বিহাৰৰ লিচু তেজপুৰৰ লিচু চিডলেছ লিচু এনেকৈ বিভিন্ন আছে আৰু এতিয়া এই বিশেষ এইজোপা গছ মই দেখাইছোঁ
এই পাতটোৰ ইমান ধুনীয়া গোন্ধ আহে ইয়াৰ পাতটো পিচি যিকোনো স্পাইচি বস্তু পিচি বনালে বহুত ধুনীয়া ফ্লেভাৰ হয় 12 মছলা বুলি কোৱা হয় অল স্পাইচি বুলি কোৱা হয় যাক সেই এজোপা হয় আৰু এতিয়া ইয়া গ্ৰীণ হাউচৰ ভিতৰত এইফালে এইবোৰ স্নেক পাম হয় আৰু এইবোৰ সব ইনডোৰ প্লান্ট হয় ইয়াতে এইবোৰ হাইব্ৰিড অমিতা গুটি আৰু জিকা গুটি দিয়া হৈ আছে এইফালে আৰু এতিয়া এইবোৰ মানি প্লান্ট হয় মানি প্লান্ট মোৰ বহুত ভাল লাগে আৰু এইবোৰ ইনডোৰ প্লান্ট হয় এইবোৰ বহুত ডাঙৰ ডাঙৰ হয় আৰু এতিয়া সৰু হৈ আছে এইফালে এইটো কাৰ্ডিনেল ব্লেক কাৰ্ডিনেলৰ সৰু সৰু হৈ আছে এইবোৰ এয়া চাওক এইবোৰ মানি প্লান্টবোৰো বহুত ধুনীয়াকৈ বিভিন্ন ধৰণৰ ভিতৰত সজাই ৰাখিব পৰা যায় এয়াই কাৰ্ডিনেল যিটো মই অলপ আগত দেখাই আনিছিলোঁ সৰু পুলি হৈ আছে বুলি কৈছিলোঁ সেইটোৱে এয়া ব্লেক কাৰ্ডিনেল ডাঙৰটো আৰু এফালে কাৰ্ডিনেল এৰিকা পাম মানি প্লান্ট স্নেক পাম আদি যিবোৰ ইনডোৰ প্লান্ট হয় এইবোৰ যদি ঘৰৰ ভিতৰত ৰখা হয় বায়ুটো বহুত বিশুদ্ধ হৈ থাকে আৰু দেখিবলৈও বহুত বেছি ভাল লাগে এইফালে ইয়া চন্দনকে আদি কৰি বিভিন্ন ধৰণৰ গছবোৰ আছে আৰু এজোপা বিশেষ আপেল এজোপা গৰম সিজনতো হয় আপেলজোপা আৰু এইফালে ইয়া সজিনা ৰাধাচূড়া কৃষ্ণচূড়া আদিকে আম কঁঠাল লিচু বগৰী সকলোবোৰ আছে এইবোৰ তামোল নাৰিকল আছে এইজোপা ভুল গছ এজোপা ইয়াতে লগোৱা হৈছিলে আৰু লাগিছে এইবোৰ হল চেগুনৰ ষ্টাম্প চেগুন পুলি হ'ব ইয়াৰ পৰা সকলোবোৰ আছে ইয়াতে বিভিন্ন ধৰণৰ ফল ফুল সকলোবোৰ আছে মই আপোনালোকক আজি এটা বস্তু দেখুৱাব নোৱাৰিলোঁ সেইটো হৈছে লাকি বেম্বো গুড লাক যিটো সেইটো আছিলে কিন্তু সেইটো বৰ্তমান শেষ হৈ গৈছে কাৰণে মই কৰিব নোৱাৰিলোঁ নেক্সট টাইম মই দেখাম আৰু সকলোবোৰ ফল ফুলৰ যতন কেনেকৈ লোৱা হয় সেইবোৰো মই দেখাম আজিলৈ তেন্তে আহিছোঁ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই কেনে পালে মোক জনাব নাপাহৰিব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যোনসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যায় তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে তেতিয়ালে সকলো ভালে থাকিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ